হাতশিঙিমাৰীত প্ৰধানমন্ত্ৰী পথ নিৰ্মাণ আঁচনিত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি। পথৰ কাম সম্পূৰ্ণ নহওঁতেই এফালৰ পৰা জহি খহি গৈছে নিৰ্মীয়মান পথটো। ঠায়ে ঠায়ে পথ খহি যোৱাৰ ফলত ৰাস্তাৰ মাজত জমা হৈছে পানী। ফলত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগিছে হাতশিঙিমাৰী কুকাৰডাঙা অঞ্চলৰ স্থানীয় ৰাইজ। উল্লেখযোগ্য যে হাতশিঙিমাৰীৰ পৰা কুকাৰডাঙালৈ যোৱা প্ৰায় 6 কিলোমিটাৰ পথ 2022-23 বৰ্ষৰ প্ৰধানমন্ত্ৰী পথ নিৰ্মাণ আঁচনিৰ অধীনত চৰকাৰে আবণ্টন দিছিল প্ৰায় 1 কোটি টকা। পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছিল শুভশংকৰ সাহা নামৰ ঠিকাদাৰজনে। পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওঁতেই ঠিকাদাৰে কৰা দুৰ্নীতিৰ নমুনা এয়া। চাওক, কাম সম্পূৰ্ণ নহওঁতেই এফালৰ পৰা খহিবলৈ আৰম্ভ হৈছে নিৰ্মীয়মান পথছোৱা। বিভাগীয় নীতি বহিৰ্ভূতভাৱে পালমৰা কাম কৰি ধন আত্মসাৎ কৰাত উঠি পৰি লাগিছে ঠিকাদাৰজনে। ঢালাই কামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে পথছোৱাৰ কাম বন্ধ কৰিবলৈ কৈছিল যদিও ৰাইজক মিছা আশ্বাস দি পুনৰ যধে মধে কাম চলাই আছে শুভশংকৰ সাহা নামৰ ঠিকাদাৰজনে। কিন্তু সকলো দেখি শুনিও চকু মুদা কুলিৰ ভাওত আছে বিভাগীয় কৰ্তৃপক্ষ। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম ঠিকাদাৰ শুভশংকৰ সাহাৰ আন কামৰ কলা অধ্যায়। হাতশিঙিমাৰীৰ পৰা আপোনাৰ কোকৰাডাঙালৈকে যিটো মানে মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিৰ অধীনত যি এটা কাম আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাত দিছিল, এই কামটোত মানে ব্যাপক দুৰ্নীতি হৈছে। এটা কথা কি 94 লাখ টকাৰ এটা কাম, কিন্তু যিকোনো অৱস্থা কাম কৰিছে আজি, কিন্তু পিছদিনাৰ পৰাই মানে লাহে লাহে বস্তুটো মানে খহি যোৱা এটা মানে আমাৰ দৃষ্টিগোচৰ হৈছে, মানে ভিজুৱেলো আছে। কেতবোৰ কণ্ট্ৰেক্টাৰে যে নিজৰ মুনাফাৰ কাৰণে এই কামবোৰ লৈ যে বিজনেছ কৰি সাধাৰণ জনতাৰ যিটো প্ৰাপ্য, এই প্ৰাপ্য যে লুটি খাই আছে, এয়া কিন্তু বৰ দুৰ্ভাগ্যজনক বিষয়। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি কৰি আছে আমি নাজানো। এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী পথ আঁচনি নিৰ্মাণত যি 94 লাখ টকা আপোনাৰ হাতশিঙিমাৰীৰ পৰা কালিয়াল কোকৰাডাঙালৈকে যিটো আবণ্টিত ধন চৰকাৰে দিছে, এই কামটো সঠিকভাৱে হ'ব লাগিব। যদি সঠিকভাৱে নহয় তেনেহ'লে মানে ইয়াৰ বিৰুদ্ধে কিন্তু আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু লগতে এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে PWD বিভাগৰ অধীনত যি কামটো হৈ আছে, অতি সোনকালে জিলা প্ৰশাসনে যাতে এইটোৰ তদন্ত কৰিব লাগে। তদন্ত কৰি মানে যিয়ে যি পদ্ধতিতে কাম কৰিছে, কামৰ যিবোৰ মেটেৰিয়েলছ দিব লগা আছিল এই মেটেৰিয়েলছবোৰ দিয়া নাই, কি পদ্ধতিত কৰিব লগা আছিল সেই পদ্ধতিত কৰা নাই। গতিকে এই কণ্ট্ৰেক্টাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উচিত শাস্তি কণ্ট্ৰেক্টাৰজনক প্ৰদান কৰিব লাগে। কিয়নো চৰকাৰী পইচা যেনে তেনে খাব, এয়া কেতিয়াও মানি লোৱা নহ'ব। এয়া মানে কণ্ট্ৰেক্টাৰৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা ল'বলৈ আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।